হয় দুটাকৈ বিধানসভা সমষ্টি কমলপুৰ বিধানসভা সমষ্টি আৰু চিপাজাৰ বিধানসভা সমষ্টিৰ মাজত এখন আছে বাঁহৰ দলং আমি দেখুৱাই আছোঁ মোৰ সহযোগে এই পৰিৱেশ দেখুৱাই আছে আৰু এই সকল লোক আমাৰ মাজত উপস্থিত আছে এইখন হৈছে চিপাজাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দলং আৰু কমলপুৰ বিধানসভা সমষ্টিৰ মাজত আছে এইখন বাঁহৰ দলং আৰু স্থানীয় লোক আছে আমি স্থানীয় লোকৰ লগতো আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব দাদা আপোনালোকৰ সমস্যাটো কেনেকুৱা সমস্যা আমাৰ বহুত সমস্যা কিন্তু আমাৰ বাহিৰৰ পৰা আমাৰ যেতিয়া আমাৰ গাঁৱত আহে মানুহবিলাক আহি কয় কি দুটা সমষ্টিৰ মাজত এনেকুৱা অৱস্থা দলং আমি ক'তো দেখা নাই এনেকৈ কৰি আমাক বহুতো কয় আহাৰ পিছতো তথাপি আমি মানে আৰু কি কৰিবি নহ'লেতো উপায়টো নাই আমি আৰু হাতীক কেনেকৈ আমি ঠেলাম চৰকাৰে কৰিলেহে আমি কৰিব পাৰোঁ গতিকে আমি একো নিৰুপায় আৰু মানে একো আমি মানে এতিয়ালৈকে পাৰ পোৱা নাই আৰু যাতে এতিয়া আমাৰ আপোনালোকৰ জৰিয়তে যদি আমাৰ এইখিনি আমাৰ আগবাঢ়ে সেইখিনি আমি এতিয়া কামনা কৰোঁ আৰু হয় নিশ্চিতভাৱে ক'বলৈ গ'লে আৰু ইয়াৰ অঞ্চলৰ স্থানীয় লোক আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ কি ক'ব দাদা আপোনালোকৰ হয় নমস্কাৰ এনি নিউজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা জ্বলন্ত সমস্যা এতিয়া আপোনালোকে উপস্থাপন কৰিবলৈ আগবাঢ়ি অহাৰ বাবে কথাটো হ'ল আমাৰ মানে মুখ্যমন্ত্ৰী মহোদয়ে কথাই প্ৰতি কৈ থাকে যে ইয়াতে ডাবল ইঞ্জিনৰ চৰকাৰ আছে এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰৰ ভুক্তভোগী আমি এনেকুৱা ডাবল ইঞ্জিনৰ চৰকাৰৰ প্ৰয়োজন নাই আমাক ছিংগল ইঞ্জিনে হওক য'ত ৰাইজৰ সমস্যাৰাজি তেখেতসকলে অনুধাৱন কৰিব পাৰে সমস্যাৰাজি দৃষ্টিগোচৰ কৰি সমাধান কৰিব পাৰে তেনেকুৱা এখন জনপ্ৰিয় আৰু জনগণ দায়বদ্ধ চৰকাৰহে আমাক প্ৰয়োজন গতিকে আজি চাওক আজি আপোনালোকে যিটো সময়ত গতিকে আমাৰ দাবী হ'ল যে এই অতি সোনকালে এই দলংখন মেৰামতি কৰি আমাৰ চিপাজাৰ সমষ্টি আৰু কমলপুৰ সমষ্টিৰ যি একতা যি সমৃদ্ধি তাৰ উন্নয়নৰ ধাৰাটো অব্যাহত ৰাখিব লাগে নহ'লে সমাগত নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ আমাৰ গাঁওবাসী ৰাইজে দিব নিশ্চিতভাৱে ক'বলৈ গ'লে ইয়াতে 108ৰ আহাৰ নাই ইয়াততো আমাৰ মানে স্বাস্থ্যজনিত কাৰণত যদি আমাৰ কাৰোবাৰ মানে গাঁৱলীয়া মানুহৰ কিবা এটা হয় তেতিয়াহ'লে আমি আৰু ভাৰ বান্ধি মানে শ্মশান নিয়াত বাহিৰে বিকল্প নহ'ব কাৰণ ইয়াতে 108টো বেলেগ কথা আমি এইপিনেদি মানে সাঙি কৰিও আমি এই দলংখনেৰে লৈ যাব নোৱাৰোঁ গতিকে আমাৰ চিকিৎসাৰ ক্ষেত্ৰত আমি অতি পিছ পৰি আছোঁ আমাৰ দুখনকৈ হস্পিটেল আমাৰ ওচৰতে আছে নিকটৱৰ্তী এখন হালদা প্ৰাথমিক চিকিৎসালয় আছে আমি সেই প্ৰাথমিক চিকিৎসালয়খনত নিবৰ কাৰণে এইপিনেদি গ'লে 5 মিনিট হয় কিন্তু সেইপিনেদি আমি আধা ঘণ্টা ঘূৰি যাব লাগিব গতিকে এনেকুৱা এটা অৱস্থাত আমাৰ দুজনকৈ প্ৰতিনিধিৰ এই সংগমস্থলী মানে আমাৰ চিপাজাৰ আৰু কমলপুৰৰ গতিকে এই সীমামূৰীয়া ঠাইটুকুৰৰ এই দলংখন আজিকো প্ৰতি নোহোৱাটো অতি পৰিতাপৰ কথা এইটো ধিক্কাৰজনক কথা গতিকে কি ক'ম আৰু কৈ থাকিলে এইখন চৰকাৰৰ আৰু ওৰে নপৰে বুলি হয় নিশ্চিতভাৱে ক'বলৈ গ'লে ইয়াতে 108 আহিব নোৱাৰাৰ অৱস্থা হৈছে আৰু দাদা আপোনালোকে ইয়াৰ ল'ৰা ছোৱালীৰ স্কুলৰ কেনেকুৱা কি সুবিধা আপোনালোকে কোনফালেদি যায় ক'ব নমস্কাৰ আমাৰ ল'ৰা ছোৱালী যাতায়াত কৰাত বহুতো সমস্যাৰ সৃষ্টি হৈছে এইটো কাৰণতে আমাৰ এই বানপানী আমাৰ যেতিয়া বাৰিষা হ'ব বানপানীৰ কথা আহিয়ে নপৰে বানপানী হ'লে এই দলংখন পাই বুৰ যায় আৰু এনেকুৱা অৱস্থাত দলংখন ভাঙিয়ে যায় পানীৰ সোঁতত গতিকে তেনেকুৱা পৰিস্থিতিত বৰ্তমান চৰকাৰে কি ষ্টেপ ল'ব তাৰমানে কি পদক্ষেপ ল'ব আমি ৰাইজৰ ফালৰ পৰা আশা কৰিছোঁ যাতে এই দলংখনৰ উন্নতিয়ে আমাৰ ৰাইজখনৰ উন্নতি সাধন কৰে লগতে বিশেষকৈ আজিৰ এই নৱপ্ৰজন্মক যাতে পঢ়া বা তেনেকুৱা বিশেষ কামবিলাকত যাতে আগভাগ লোৱাত বা আগ্ৰহী হোৱাত চৰকাৰে সহায় কৰে সেইখিনি মই আশা কৰিছোঁ এনেদৰে আমি দেখিবলৈ পাইছোঁ যে চিপাজাৰ সমষ্টিৰ চিপাজাৰ বিধানসভা সমষ্টি আৰু কমলপুৰ বিধানসভা সমষ্টিৰ এইসকল লোকক এই দলংখনে বিশেষভাৱে জুৰুলা কৰা পৰিলক্ষিত হৈছে ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133 আন এটি নম্বৰ হৈছে 9707 96 7285